নমস্কাৰ স্বাগতম জনাইছো দ্য প্ৰাইম টাইম শ্ব' লৈ প্ৰথমে গুৱাহাটীৰ খবৰৰ সৈতে আৰম্ভ কৰিছো অনুষ্ঠান লকডাউনৰ ইতিবাচক প্ৰভাৱ যেন পৰা দেখা গৈছে কিছু ৰাজধানী মহানগৰখনত গুৱাহাটীত আজি কিছুদিনৰ পৰা এটা ভাল লক্ষণ বা এটা ইতিবাচক খবৰ আমি ক'ব পাৰো যে গুৱাহাটীত এতিয়া কিছু কমিছে সংক্ৰমণৰ ঘটনা মহানগৰীত ক্ৰমাৎ নিম্নগামী হৈছে কৰোনাৰ আক্ৰান্তৰ হাৰ আৰু কৰোনা ভাইৰাছক লৈ সচেতনতাৰ পৰিচয় দিছে এফালে গুৱাহাটীৰ অধিকাংশ বাসিন্দাই আৰু হেয়া নিশ্চয়কৈ এটা ভাল খবৰ যে গুৱাহাটীত যি হাৰত আসলতে বাঢ়ি গৈছিল সংক্ৰমণৰ ঘটনা হেয়া কৰবাত নহয় কৰবাত অকণমান বৰ্তমান তাত এটা স্থবিৰতা আহিছে বা অকণমান সংক্ৰমণ কমিছে কিন্তু তাৰ লগতে আসলতে আজি আশংকা কৰা হৈছে যে আগষ্ট মাহলৈকে প্ৰায় ৩০,০০০ আক্ৰান্ত হৈ পৰিব গুৱাহাটী মহানগৰীত এতিয়া তেনে পৰিপ্ৰেক্ষিতত সচেতনতাই হয়তো মূল অস্ত্ৰপাত হৈ পৰিব এফালে যদি গুৱাহাটীবাসী সচেতন হৈছে কিন্তু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আজি স্বয়ং GMCHৰ এক অনুষ্ঠানত কৈছে যে এয়া সাময়িক হয়তো হকা হ'ব পাৰে কিন্তু আশংকা আমি সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰো গুৱাহাটীৰ সামগ্ৰিক পৰিৱেশ সম্পৰ্কে প্ৰথমে প্ৰতিবেদন আগবঢ়াইছো গুৱাহাটীত লকডাউন পজিটিভ ক্ৰমাৎ নিম্নগামী কৰোনা আক্ৰান্তৰ হাৰ মহাসংকটৰ পৰা মুক্তিৰ দিশে মহানগৰ মহামাৰী কৰোনাই এক প্ৰকাৰ চৰম দুৰ্যোগ নমাই আনিছে ৰাজধানী মহানগৰীলৈ ইজনৰ পিছত সিজনৰ দেহলৈ বিয়পিছে কোভিড-19 এসময়ত হাস্পতালতো অভাৱ হৈছিল বিছনাৰ কিন্তু চৰকাৰৰ তৎপৰতা আৰু গুৱাহাটীবাসীৰ সচেতনতাত ৰক্ষা পৰাৰ দিশে আগবাঢ়িছে অসমৰ হৃদপিণ্ড গুৱাহাটী মহানগৰী 4 জুলাইত গুৱাহাটীত একেদিনাই সৰ্বাধিক আক্ৰান্ত হৈছিল 777 জন সেইদিনাই সমগ্ৰ অসমত আক্ৰান্ত হৈছিল সৰ্বাধিক 1202 জন লোক গুৱাহাটীত কৰোনাৰ সংক্ৰমণৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পাছতে চৰকাৰে আৰম্ভ কৰিছিল লকডাউনৰ চিন্তা চৰ্চা 29 জুনৰ পৰা 12 জুলাইলৈ গুৱাহাটীত বলবৎ হৈছিল সম্পূৰ্ণ লকডাউন প্ৰথম সপ্তাহত অৰ্থাৎ 5 জুলাইলৈ কঠোৰভাৱে বলবৎ হৈছিল লকডাউন ইয়াৰ পিছতে কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি 13 জুলাইৰ পৰা পুনৰ এসপ্তাহৰ বাবে অৰ্থাৎ 19 জুলাইলৈ চৰকাৰে বৃদ্ধি কৰিছিল লকডাউন এই 21 দিনীয়া লকডাউনে যথেষ্টভাৱে সকাহ দিলে গুৱাহাটীত সামগ্ৰিকভাৱে সুস্থিৰ বৰ্তমানৰ গুৱাহাটীৰ কৰোনা পৰিস্থিতি বিগত 29 দিনত গুৱাহাটীত মুঠ আক্ৰান্ত 12,701 লোক লকডাউন আৰম্ভ হোৱাৰ পিছৰ দিনটোত অৰ্থাৎ 30 জুনত গুৱাহাটীত চিনাক্ত 380 জন কৰোনা আক্ৰান্ত লোকক লকডাউন শিথিল কৰাৰ এদিন পূৰ্বৰ অৰ্থাৎ 26 জুলাইত গুৱাহাটীত চিনাক্ত হৈছে 171 জন কৰোনা আক্ৰান্ত মহামাৰী কৰোনাই গুৱাহাটী মহানগৰীলৈ চৰম দুৰ্যোগ নমাই অনাৰ সময়তে আক্ৰান্তৰ হাৰ নিম্নগামী হোৱাৰ তথ্য নিশ্চিতভাৱে ভাল খবৰ কিন্তু অদৃশ্য শত্ৰু কৰোনাক নিৰ্মূল কৰাৰ বাবে আৰু অধিক সচেতন হ'ব লাগিব প্ৰতিগৰাকী লোক অন্যথা অকণমান অসচেতনতাই পুনৰবাৰ মহাসংকটৰ মাজলৈ ঠেলি দিব পাৰে ৰাজধানী মহানগৰী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হেয়া গুৱাহাটীৰ সামগ্ৰিক পৰিৱেশ আজিৰ দিনটোৰ কিন্তু গুৱাহাটীত পুনৰ হয়তো বাঢ়িব পাৰে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু আগষ্ট মাহলৈকে বা আগষ্টত 30,000 পৰ্যন্ত হ'ব পাৰে কোভিড-19 আক্ৰান্তৰ সংখ্যা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আজি GMCHৰ প্ৰেক্ষাগৃহত এক অনুষ্ঠানত মিলিত হৈছিল আৰু যি অনুষ্ঠান আছিল গুৱাহাটীৰ ল্যাব টেকনিচিয়ানৰ সৈতে আলোচনা তাত আসলতে শংকা ব্যক্ত কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ যে তাত হয়তো 30,000 পৰ্যন্ত হ'ব পাৰে কৰোনা যোদ্ধাৰ হ'ব ৰেপিড এণ্টিজেন টেষ্ট যিসকলে সন্মুখৰ পৰা এই কামত নিয়োজিত হৈ আছে তেওঁলোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হ'ব ইফালে চৰকাৰী বেচৰকাৰী কাৰ্যালয় বা হাট বজাৰত হ'ব টেষ্টিঙৰ ব্যৱস্থা জনতা ভৱনতো কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব ইফালে গুৱাহাটীত অতিৰিক্তকৈ 60টা স্ক্ৰিনিং চেণ্টাৰ বহুৱা হ'ব বা 60টা স্ক্ৰিনিং চেণ্টাৰ ব্যৱস্থা কৰিব পৰ্যায়ক্ৰমে আৰু তাত নিৰ্দিষ্ট এটা ব্যৱস্থা কৰা হৈছে সেই ব্যৱস্থাৰ মাজেৰে আসলতে সেই স্ক্ৰিনিং প্ৰক্ৰিয়া হ'ব ৰেপিড এণ্টিজেন টেষ্টৰ কথা আজি উল্লেখ কৰা হৈছে প্ৰতিটো দল যিয়ে দলে টেষ্টিং কৰিব প্ৰতিটো দলে 50 জনকৈ ব্যক্তিৰ পৰীক্ষা কৰিব দিনে পুৱা 9 বজাৰ পৰা টেষ্টিং আৰম্ভ হ'ব পৰীক্ষা আৰম্ভ হ'ব বিয়লি 4:30 বজালৈ কাম কৰিব আৰু প্ৰতিটো দলত থাকিব এজন চিকিৎসক থাকিব দুগৰাকী ল্যাব টেকনিচিয়ান আৰু দলটোত থাকিব দুজনকৈ ডেটা এন্ট্ৰি অপাৰেটৰ বিশেষকৈ এই কেইজন ব্যক্তিক লৈ এই গোটেই টেষ্টিঙৰ ব্যৱস্থাটো চলিব আৰু তেওঁলোকে গোটেইখিনি কাম নিয়াৰিকৈ কৰি যাব থাকিব চতুৰ্থ বৰ্গৰ দুজনকৈ কৰ্মচাৰী আৰু লগতে আশা কৰ্মী বৰ্তমান 33টাকৈ স্ক্ৰিনিং চেণ্টাৰ আছে গুৱাহাটীত আৰু এই 33টা স্ক্ৰিনিং চেণ্টাৰত কাম চলি আছে এটা দিনত 2500 টালৈ কোভিড পৰীক্ষা হ'ব
লকডাউনৰ বাবে আক্ৰান্তৰ হাৰ কমিছে বুলি আজি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে। যি প্ৰতিবেদন আমি আপোনালোকক দেখুৱালো, আচলতে লকডাউনৰ ফল ক'ৰবাত ইতিবাচক যেন পৰিলক্ষিত হৈছে, কিন্তু ইয়াতে আচলতে সকলো শেষ হৈ যোৱা বুলি ভাবি ল'ব নিশ্চয় আমি নোৱাৰোঁ। গুৱাহাটীত আক্ৰান্ত আৰু কমাৰ সম্ভাৱনা, লকডাউনলৈ ৰাইজে যিহেতু সঁহাৰি জনাইছে। এই বিষয়ে আমি কথা পাতিম সবিশেষ আমাৰ সাংবাদিকৰ সৈতে, কিন্তু তাৰ পূৰ্বে আচলতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আজি কি কি কথা ক'লে সেইখিনি প্ৰথমে আগবঢ়াইছোঁ। আজি আপোনালোকে জানে যে গুৱাহাটী মহানগৰীত আমাৰ 31টা ৱাৰ্ডত 31টা ক'ভিড স্ক্ৰিনিং চেণ্টাৰ আছিলে আৰু তাৰ লগে লগে 12খন হস্পিটেলত আমি ক'ভিড টেষ্ট কৰিব পাৰিছিলোঁ। আজি আমি 60টা নতুন স্থানত আমি ক'ভিড স্ক্ৰিনিং চেণ্টাৰ আৰম্ভ কৰিছোঁ। এতিয়া সেই 60টা স্থানত ৰাইজে গৈ চেম্পল দিব পাৰি আৰু পিছবেলা আমাৰ যি দোকান পোহাৰ আছে তাৰ কৰ্মচাৰীসকলক ব্যৱসায় প্ৰতিষ্ঠানত, চৰকাৰী কাৰ্যালয়ত, বেচৰকাৰী কাৰ্যালয়ত এই 90টা টিমে ওলাই গৈ মানুহক টেষ্ট কৰিব। আমি এটা সিদ্ধান্ত লৈছোঁ যে কোনোবা দোকান বা কোনোবা ব্যৱসায়িক প্ৰতিষ্ঠানত কোনোবা কৰ্মচাৰী পজিটিভ হ'লেও সেই প্ৰতিষ্ঠানটো আমি কণ্টেইনমেণ্ট নকৰোঁ। সাপোজ আপোনাৰ ষ্টুডিঅ'তে টেলিভিশ্যন চেনেলত কোনোবা এজন বা দুজন মানুহ যদি পজিটিভ হ'ল, তাৰ কাৰণে গোটেই টিভিটো বন্ধ কৰি দিয়া তেনেকুৱা নহয়। ধৰক ফাঁচী বজাৰে কোনোবা এখন গোৱেংকা ৰেডিমেডছতে ছাপ'জ দুজন কৰ্মচাৰী পজিটিভ হ'ল, তাৰ কাৰণে আমি তেওঁলোকৰ ব্যৱসায়টো বন্ধ কৰি নিদিওঁ, খালি 100% কৰ্মচাৰীক আমি টেষ্ট কৰিম। সেইবাবে ৰাইজে মুকলি মনেৰে ওলাই আহি তেওঁলোকে টেষ্ট দিব পাৰে আৰু আমাৰ লক্ষ্য হ'ল যে আগষ্ট মাহত গুৱাহাটীত অতি কমেও 1 লাখ টেষ্ট সম্পন্ন কৰে। টেষ্টবিলাক আমি চৰকাৰী কাৰ্যালয়ত যাম, দোকান পোহাৰত যাম। কালি আমি গুৱাহাটীৰ গোটেই ব্যৱসায়িক যিবিলাক বজাৰ কমিটি তেওঁলোকক মাতিছোঁ, কোনোবা বজাৰত যাম, মানুহৰ ঘৰত আমি নাযাওঁ। ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয়, বেচৰকাৰী কাৰ্যালয় আৰু যি হাট বজাৰ বহে তাতে। দোকানখনত আমাৰ লক্ষ্য নহয়, মানুহকেইজনহে আমাৰ লক্ষ্য। গতিকে মানুহকেইজনক আমি পজিটিভ পালোঁ, 3জন কৰ্মচাৰীক, মালিকে 2জন নতুন ল'ৰা লৈ পেলাই দোকানখন চলাই মিটিং বহি আছে। ছেপ্টেম্বৰৰ পৰা অনলাইন সুবিধা ল'ব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি কিবা এটা চিন্তা কৰি আছোঁ, কিন্তু ডিপেণ্ড কৰিব যে আগষ্টৰ শেষৰ ফালে ক'ভিড কেছ কিমান বাঢ়া টুটা হয়।